হাই ফ্ৰেণ্ডছ, আজি আছোঁ মই কদমতলত। সেইফালে আছে টিহু, আৰু এইফালে আছে বৰমা। আৰু টিহু আৰু বৰমাৰ মাজতে আছে এইখিনি কদমতল চক। এইখিনি আজি চাম, আহক। এইফালে আছে দোকান বজাৰ আছে, মানে বজাৰ এখন বহে ইয়াত মাছৰ বজাৰ বহে। সুন্দৰ সুন্দৰ মাছ পোৱা যায় ইয়াত, লোকেল মাছ। আৰু ইয়াত দোকান আছে, বহুতো দোকান আছে, আৰু ওখ ওখ গছেৰে ভৰ্তি হৈ আছে ঠাইখিনি। এইফালে অলপ আগুৱাই যাওঁ, আহক। এইখিনিৰ পৰা ধাৰণি পথাৰৰ সুন্দৰ দৃশ্য দেখিবলৈ পোৱা যায়। দূৰত ভূঁই ৰুই আছে তেওঁলোকে, তাত ভূঁই ৰোৱা কাম চলি আছে। পথাৰতো পানী পৰ্যাপ্ত পৰিমাণে আছে। সুন্দৰ পৰিৱেশ, দৃশ্যটো সুন্দৰ লাগিছে। সেইফালে আছে ভূটান পাহাৰ, এইফালে আছে ভূটান। এনেকুৱা পৰিৱেশ। যাওঁ আহক সন্মুখলৈ। এইফালে দোকান বজাৰ আছে। কদমতলৰ পৰিৱেশ এনেকুৱা। এইখন এখন মাৰ্কেটৰ ভিতৰলৈ সোমাই আহিছিলোঁ। এইখন এখন মাৰ্কেট আছিল আৰু এনেকুৱা পৰিৱেশ। এইটো ৰাস্তা, এইটো ভূটান ৰোড। পিকনিক খাবলৈ যাওঁতে মানে এইটো ৰাস্তাৰে গৈছিলোঁ। দৰংগা মেলাত পিকনিক খাবলৈ যাওঁতে এইটো ৰাস্তাৰে গৈছিলোঁ। এতিয়া সুন্দৰ হৈছে পৰিৱেশটো, সুন্দৰ পৰিৱেশ। পৰিৱেশটো বহুত বেছি ঠাণ্ডা পৰিৱেশ, ঠাণ্ডা। শান্তিৰ পৰিৱেশ। শিৱ মন্দিৰ এটাও আছে, এইটো এটা। ৱাইন শ্বপটো জানে, আজিকালি গাঁৱে গাঁৱে ৱাইন শ্বপ হৈ গৈছে। ইয়াতো আছে ৱাইন শ্বপ, এইখন হৈছে ৱাইন শ্বপ। আৰু এইফালে সেনেকুৱা পৰিৱেশ, সুন্দৰ পৰিৱেশ, ঠাণ্ডা ঠাই। আৰু সেইফালে আছে স্কুল আছে, কলেজ আছে, আৰু এটা মন্দিৰো আছে। সেইফালেও যাওঁ আহক, নেশ্যনেল হাইৰোডটো পাৰ হৈ বলক। আৰু এইটো আমি এতিয়া নেশ্যনেল হাইৰোডটো পাৰ হৈ যাম, সেইটো ফাললৈ যাম। ঠাইখিনি বহুত বেছি ভাল লাগিছে, মানে গছ গছনিৰে পৰিপূৰ্ণ হৈ আছে ঠাইখিনি, সেউজীয়া পৰিৱেশ। আৰু নেশ্যনেল হাইৰোডৰ তৰফৰ পৰাও মানে গছ ৰুই দিছে ইয়াত। গছ ৰুই দিয়াৰ কাৰণে ঠাইখিনি আৰু বহুত বেছি ভাল লাগিছে। এতিয়া আমি পাৰ হৈ যাম, সেইফালে যাম। সেইফালে এখন কলেজ আছে, মন্দিৰ আছে, সেইফালেও যাম, বলক আহক। এইখন আছে, এইফালে এইখন আছে, কলেজ আছে। কলেজখন চাই আহক এবাৰ। পৰিৱেশটো সুন্দৰ লাগিছে। মানে গেটত তলা মৰা আছে, তথাপিও এইখিনিৰ পৰা আমি চাব পাৰিম। কেমেৰাটো অলপ জুম কৰি দিম। ৰাজীৱ গান্ধী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়, এইখন এনেকুৱা পৰিৱেশ। সেইফালে আছে শ্ৰেণীকোঠা আছে, সুন্দৰ সেউজীয়া পৰিৱেশ।
আৰু এইফালে আছে এটা মন্দিৰ আছে ওচৰতে, মন্দিৰটো চাই আহিম। এইফালে আছে মন্দিৰটো, অলপ মন্দিৰটো এইফালে আছে। আৰু এইখন ডাঙৰ ফিল্ডতে হয়, মানে এখন মানে ডাঙৰ পূজা হয় বছৰত এবাৰ। কেতিয়া হয় কোনোবাই যদি জানে কমেণ্ট কৰি ক'বচোন। যদিহে ওচৰৰ পৰা চাই আছে, কদমতলৰ পৰা চাই আছে কোনোবাই, কমেণ্ট কৰি ক'বচোন। আৰু অলপ অলপ বৰষুণো দি আছে, মানে ছাতিটো লৈ আহিছোঁ, মানে বহুত বেছি গৰম দি আছিল। আজি অলপ ঠাণ্ডা পৰিছে, ভাল লাগিছে। এইখন আছে মঞ্চ, আৰু মন্দিৰটো আছে এইফালেদি। এইটো এইখিনিত তুলসী গছ বহুত আছে। তুলসী অতি পবিত্ৰ বস্তু। এইটো হৈছে মন্দিৰটো, এইটো ওম নম শিৱায়, শিৱ মন্দিৰ। এইটো সুন্দৰ পৰিৱেশ। এতিয়া সেইফালে যাওঁ আহক, সেইফালে এখন স্কুল আছে, স্কুলখনলৈও যাম। এইটো মন্দিৰটো, এইটো এতিয়া সেইফালে আগুৱাই গৈ আছোঁ। কদমতলখন মানে নেশ্যনেল হাইৰোডৰ কাষতে, দুয়োফালে আছে অলপ মানে সৰু সৰু দোকান আছে। এতিয়া এইখন গাঁৱে নে নগৰে না কদমতল চক বুলিয়ে কয়, ক'বচোন আপোনালোকে যদি জানে কোনোবাই কদমতলৰ পৰা যদি চাই আছে। আগতে ইয়াত কদমৰ গছ আছিল ডাঙৰ ডাঙৰ, সেইকাৰণে এইখিনি ঠাইৰ নাম কদমতল মানে ৰাখিছিল। আৰু এইফালেও সোমাই যাব পাৰি, এইফালেও আছে দোকান। এনেকৈ মানে ৰাস্তাৰ দুয়ো কাষে এনেকৈ দোকান আছে। সেইফালেও ভাল লাগে, সুন্দৰ পৰিৱেশ। এইফালে কিছু দূৰ অহাৰ পিছত দেখা পাইছোঁ এখন প্ৰৱেশ দ্বাৰ, নমাটি মৌজা উচ্চতৰ মাধ্যমিক বিদ্যালয়। এইখিনিৰ ল'ৰা ছোৱালীসকলে ইয়াত শিক্ষা গ্ৰহণ কৰে। এবাৰ পৰিৱেশটো চাই আহোঁ। এইখন হৈছে গেট, এনেকৈ মানে প্ৰৱেশ কৰিব পাৰিম। গেটখনো খোলা আছে। সুন্দৰ পৰিৱেশ। এনেকুৱা হৈছে স্কুলখনৰ পৰিৱেশ, নমাটি মৌজা উচ্চতৰ মাধ্যমিক বিদ্যালয়। সুন্দৰ পৰিৱেশ। গেট দুখন আছে, এইফালেদিও আছে এখন গেট, সেইখন, আৰু সেইফালেদিও আছে এইখন। আৰু এইখিনি মানে এবাৰ চাই আহোঁ এইফালৰ পৰা। শ্ৰেণীকোঠা আছে, ইয়াত লিখা আছে কিতাপৰ সংগ্ৰহালয় হ'ল বৰ্তমান যুগৰ প্ৰকৃত বিশ্ববিদ্যালয়। ধৈৰ্যৰ স্বাদ অতি তিতা, কিন্তু তাৰ ফল অতি মিঠা। ধন উপাৰ্জনতকৈ জ্ঞান উপাৰ্জনেই শ্ৰেষ্ঠ। ইয়াত বাণীবিলাক লিখি থোৱা আছে, সুন্দৰ সুন্দৰ বাণী। এনেকুৱা হৈছে স্কুলখনৰ পৰিৱেশ, সুন্দৰ পৰিৱেশ। এতিয়া গৰম বন্ধ চলি আছে যেন পাওঁ, সেইকাৰণে স্কুলবিলাক বন্ধ আছে। অলপ পানী উঠিছে ইয়াত। সেইফালৰ পৰা কিছু দূৰ আগবাঢ়ি আহিলোঁ। এইফালে আছে এটা মছজিদ আছে, আৰু এইফালে এইটো এটা ৰাস্তা আছে, এইফালে চিধাই গৈ থাকিব পাৰি। আৰু এইফালে এটা মন্দিৰ আছে, এইফালে মন্দিৰটো এবাৰ চাই আহোঁ। একেবাৰে সেউজীয়া হৈ আছে ঠাইখিনি। আৰু মন্দিৰটোলৈ এইফালেৰে যাব পাৰি, এইখন প্ৰৱেশ পথ আছে। ইয়াত লিখা আছে জয় গুৰু শংকৰ, কিন্তু হাবি জংঘলেৰে ভৰ্তি হৈ আছে ঠাইখিনি। মানুহ কম আহে নেকি, তেনেকুৱাও হ'ব পাৰে, কিন্তু পৰিৱেশটো বহুত বেছি ভাল লাগিছে। এইফালে আছে মন্দিৰ আছে, এইটো পৰিৱেশটো সুন্দৰ, কিন্তু অলপ মানে হাবি জংঘল বেছি হৈ গৈছে, চাফ চিকুণ কৰিব লগা হৈছে ঠাইখিনি। আৰু এইখিনি হৈছে চৌক, এইখিনিত বাছ ৰখে, আৰু দোকানো আছে, বহুত দোকান আছে ইয়াত। দোকান এখন মানে ভাল দোকানেই আছে। এনেকুৱা এইখিনি বাছ ষ্টেণ্ড, বাছ ৰাখে ইয়াত। দোকানো আছে, সৰু সুৰা দোকান আছে।
আৰু ইয়াত জিৰণি চৰা আছে, সেইটো এনেকুৱা পৰিৱেশ।